মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ এইখন ক্লাছত লৈ আহিছোঁ 2026 চনত মেট্ৰিক পৰীক্ষাত হ'বলগীয়া MCQ কুৱেশ্যন হিষ্ট্ৰী পাৰ্টৰ চেপ্টাৰ 2 পাৰ্টৰ পৰা MCQ কুৱেশ্যন যিবিলাক হ'ব, অৰ্থাৎ কেনেকৈ কুৱেশ্যন হোৱাৰ সম্ভাৱনা আছে সেই সম্পৰ্কে মই আজি এই চেপ্টাৰটো আলোচনা কৰিম। আশা কৰোঁ তোমালোকে এইটো অলপ ডিপলি পঢ়িলে এনচাৰ কৰিব পাৰিবা। লাগিলে ভিডিঅ'টো দুবাৰ তিনিবাৰকৈ পঢ়িবা। সব এনচাৰ যিবিলাক কুৱেশ্যন MCQ কুৱেশ্যন আহিব, আশা কৰোঁ সেইবিলাক উত্তৰ কৰিব তোমালোকে পাৰিবা বা সক্ষম হ'বা। কথা হ'ল, তোমালোকে আজিকালি জানাই ছ'চিয়েল কুৱেশ্যনটো অলপ টাফ হয়, MCQ কুৱেশ্যনবিলাক এনচাৰ কৰাতে অলপ টাফ হয়। গতিকে তোমালোকে এইটো এনচাৰ কৰিবলৈ খৰধৰ নকৰিবা, ডিপলি বুজিব লাগিব, তাৰপিছত এনচাৰ কৰিব লাগিব। সাধাৰণতে এনচাৰ কৰিবলৈ গ'লে দেখা যায় আজিকালি যেনেকুৱা 2025 যেনেকুৱা কুৱেশ্যন হৈছিল, সেইবিলাক কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি যদি মই ক'বলৈ যাওঁ, এনচাৰ কৰিবলৈ হ'লে ঘটনাটোৰ ইতিহাস সম্পূৰ্ণ জানিব লাগিব, তাৰপিছতহে এনচাৰবিলাক কৰা যায়। সেইকাৰণে তোমালোকক কৈছোঁ, খৰধৰ নকৰিবা আৰু ভিডিঅ'টো বাৰে বাৰে চাই যাবা। আশা কৰোঁ তোমালোকৰ কামত আহিব। এতিয়া আমি তোমালোকৰ সন্মুখত পাঠটো আলোচনা কৰিবলৈ গৈ আছোঁ। যিবিলাক কুৱেশ্যন অহাৰ সম্ভাৱনা আছে জাষ্ট সেইবিলাকেই আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব লাগিব। এয়া আছিল হিষ্ট্ৰী পাৰ্টৰ দ্বিতীয়টো চেপ্টাৰ, যিটো হৈছে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। তোমালোকে জানা এইখন চেপ্টাৰৰ পৰা ভোট কুৱেশ্যন এটা আহিব আৰু MCQ কুৱেশ্যন আহিব। তো MCQ কুৱেশ্যনৰ বিষয়ে মই এতিয়া আলোচনা কৰিবলৈ যাম। দেখা কোনবিলাক কুৱেশ্যন MCQ হিচাপে অহাৰ সম্ভাৱনা আছে। ইয়াতে আমি আলোচনা কৰিব যাম। দেখা গান্ধীজীয়ে ইতিমধ্যে, ইয়াতে এটা কথা তোমালোকে কুৱেশ্যন হ'ব পাৰে, গান্ধীজীয়ে ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ লগতে ভাৰতৰ চম্পাৰণ, আহমেদাবাদ আৰু খেৰাত জনসাধাৰণক নেতৃত্ব দি নিজকে প্ৰতিষ্ঠিত কৰিছিল। তো প্ৰশ্ন হ'ব এইটোৱেই যে কেনেকৈ প্ৰশ্ন হ'ব পাৰে সেইটো আমি আলোচনা কৰিবলৈ গ'লে ভিডিঅ'টো ডাঙৰ হ'ব। জাষ্ট তোমালোকে জানিলেই হ'ল বা মনত ৰাখিলে হ'ল যে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ মহাত্মা গান্ধীয়ে পোনপ্ৰথমে ভাৰতৰ কোন তিনিখন ঠাইত নিজকে প্ৰতিষ্ঠিত কৰিছিল। যেনেকুৱা ভাৰতৰ চম্পাৰণ, আহমেদাবাদ আৰু খেৰাত, এই তিনি ঠাইত নিজকে প্ৰতিষ্ঠিত কৰিছিল। মানে যে ব্ৰিটিছৰ বিৰুদ্ধে লাগি, ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নিজকে প্ৰতিষ্ঠিত কৰিছিল। কেনেকুৱা প্ৰতিষ্ঠিত কৰিছিল সেইটো তোমালোকৰ এইখন চেপ্টাৰত আছে। যেনেকুৱা মানে ইয়াতে আছে পাবা। যেনেকুৱা চম্পাৰণত তেওঁ ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলৰ নেতৃত্বত প্ৰদান কৰিছিল। খেৰাত তেওঁ কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছত চৰকাৰৰ আৰোপ কৰা অত্যাধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল। আৰু আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকৰ বিপক্ষে থিয় দিছিল। এই হিষ্টৰীত এই তিনিটা কাহিনীত লৈ তেওঁ নিজকে প্ৰতিষ্ঠিত কৰিছিল। এই কাহিনীটো মনত ৰাখিবা। ইয়াৰ পৰা যিকোনো কুৱেশ্যন, যেনেকৈ কুৱেশ্যন হওক, তেনেহ'লে তোমালোকে এনচাৰ কৰিবলৈ সক্ষম হ'বা। আৰু এটা কুৱেশ্যন তোমালোকে ইয়াৰ পৰা বাছি ল'ব পাৰা। যেনেকুৱা গান্ধীয়ে 1893 চনত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল। কেতিয়া? 1893 চনত। আৰু কাহিনীটো কি আছিল? দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে তেওঁ ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল। এইটো এটা মনত ৰাখিবলগীয়া কথা। নেক্সট আৰু এটা কথা আছে, যেনেকুৱা 1869 চনত 2 অক্টোবৰ তাৰিখে গান্ধীজীৰ জন্ম হৈছিল। ক'ত? গুজৰাটত। ই এটা কথা। তাৰপিছত 1888 চনত তেওঁ আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিল। কেতিয়া লণ্ডনলৈ গৈছিল আৰু কিয় গৈছিল? 1888 চনত আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিল। তাৰপিছত আৰু এটা কথা আছে, 1891 চনত বেৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল। কেতিয়া উভতি আহিছিল? 1891 চনত। তাৰপিছত দেখা তেওঁ কিছুদিন ৰাজকোট আৰু মুম্বাইত ওকালতি কৰি তাৰপিছত ওকালতিক পেছাগত লক্ষ্য হিচাপে লৈ 1893 চনত দক্ষিণ আফ্ৰিকাৰ নাটাললৈ যায়। দেখা ক'ত যায়? 1893 চনত ক'ত যায়? দক্ষিণ আফ্ৰিকাৰ নাটাললৈ। কিহৰ কাৰণে? ওকালতিক পেছাগত হিচাপে লক্ষ্য কৰি। এইটো তোমালোকৰ জানা থাকিলে
এনচাৰ যেনে বেলেগ টাইপৰ কুৱেশ্যন কৰিলেও তোমালোকে উত্তৰ কৰিব পাৰিবা। আৰু ইয়াতে কিছুমান কুৱেশ্যন আছে যেনেকুৱা তেওঁ নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ এটা ৰাজনৈতিক সংগঠন গঢ়ি উঠিছিল। তেওঁ নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ এটা ৰাজনৈতিক সংগঠন গঢ়ি তোলে। আৰু এটা কথা, আৰু তাৰ লগে লগে ইণ্ডিয়ান অপিনিয়ন নামৰ এখন বাতৰিকাকত উলিয়ায়। তো প্ৰশ্ন হ'ব পাৰে যে দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে কি বাতৰিকাকত প্ৰকাশ কৰে, সেইটো হৈছে ইণ্ডিয়ান অপিনিয়ন। আৰু তেওঁ তাত অৰ্থাৎ দক্ষিণ আফ্ৰিকাত কি ৰাজনৈতিক সংগঠন গঠন কৰে বা ৰাজনৈতিক সংগঠন গঠন কৰা ৰাজনৈতিক সংগঠনটোৰ নাম কি, তেনেহ'লে হ'ব কি নাটাল ইণ্ডিয়ান কংগ্ৰেছ। এই দুটা জানিলেই হ'ব। ইয়াৰ পিছত জানিবলগীয়া আছে ৰাওলাট আইন 1919। ৰাওলাট আইন কেতিয়া বলবৎ হৈছিল? 1919। আৰু এই আইনটো কি আছিল? দেখা, উক্ত আইনখনে যিকোনো এজন মানুহকে বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰিছিল। এইটো জানিলেই হ'ল। তাৰপিছত সত্যাগ্ৰহ অহিংসা আন্দোলন, এইটো কেতিয়া বলবৎ হৈছিল? 1919 চনৰ 6 এপ্ৰিলত হৰতাল কাৰ্যসূচীৰে এই আন্দোলন আৰম্ভ হৈছিল। এইটো জানিলে হ'ল। নেক্সট, জালিয়ানাবাগৰ হত্যাকাণ্ড 13 এপ্ৰিল 1919। এইটো মনত ৰাখিবলগীয়া কথা। কেতিয়া? 13 এপ্ৰিল, ডেটটো মনত ৰাখিবলগীয়া আছে। জালিয়ানাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? 13 এপ্ৰিল 1919। 13 এপ্ৰিলটো ইম্পৰ্টেণ্ট, বেলেগ বেলেগ ডেট দিব পাৰে। তো 13 এপ্ৰিল 1919 এইটো জানিব লগা আছে। আৰু ইয়াতে জানিব লগা আছে এই জালিয়ানাবাগৰ হত্যাকাণ্ডটো কাৰ দ্বাৰা সংঘটিত কৰা হৈছিল? জেনেৰেল ডায়াৰৰ নিৰ্দেশত তেওঁৰ চিপাহীসকলে ডাইৰেক্ট গুলী আৰম্ভ কৰে আৰু তাতে বহু সংখ্যক মানুহৰ মৃত্যুমুখত পৰে। এতিয়া এটা কথা আছে, লণ্ডনত ব্ৰিটিছ চৰকাৰে জেনেৰেল ডায়াৰক চাকৰিৰ পৰা অব্যাহতি দিছিল, কিন্তু তেওঁক দোষমুক্ত বুলি ঘোষণা কৰিছিল। এইটো জানিবা। মানে জালিয়ানাবাগৰ হত্যাকাণ্ডৰ পৰিপ্ৰেক্ষিতত লণ্ডনক তেওঁক বিচাৰ কৰিছিল আৰু বিচাৰত জেনেৰেল ডায়াৰক চাকৰিৰ পৰা অব্যাহতি দিছিল, কিন্তু তেওঁক দোষমুক্ত বুলি ঘোষণা কৰিছিল। আৰু এই পৰিপ্ৰেক্ষিততেই জালিয়ানাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা নাইট উপাধি পৰিত্যাগ কৰিছিল। নাইট উপাধি কেতিয়া পৰিত্যাগ কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে? জালিয়ানাবাগৰ হত্যাকাণ্ডৰ পৰিপ্ৰেক্ষিতত। এইটো মনত ৰাখিবা। ইয়াত এটা কুৱেশ্যন আছে, খিলাফত আন্দোলনটো কাৰ নেতৃত্বত খিলাফত আন্দোলনৰ আৰম্ভ হৈছিল? এয়া আছিল ভাৰতীয় মুছলমানসকলে খলিফাৰ দুৰ্ভাগ্যত শংকিত হৈ পৰিছিল আৰু মৌলানা চৌকাত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত এই আন্দোলনটো গঢ়ি উঠিছিল। এইখিনি মনত ৰাখিবলগীয়া কথা আছে। তাৰপিছত অসহযোগ আন্দোলন 1920 to 1922। তো ইয়াৰ পৰা কিছুমান প্ৰশ্ন আছে, যেনেকুৱা অসহযোগ আন্দোলন গঢ়ি উঠাৰ কাৰণসমূহ। এইবিলাক কাৰণ যে আছে 1, 2, 3, 4, এই কাৰণবিলাক তোমালোকে ভালকৈ পঢ়িবা। হয়তো এনেকুৱা প্ৰশ্ন হ'ব পাৰে যে তলৰ কোনবোৰ যুক্তিৰ ক্ষেত্ৰত অসহযোগ আন্দোলন সংঘটিত হৈছিল? ABCD 3টা দিলে, 3টাৰ ভিতৰত 4টা দিলে, 4টাৰ ভিতৰত 3টা শুদ্ধ দিলে আৰু এটা অশুদ্ধ দিলে। তলৰ কোনটো অশুদ্ধ? এনেকৈ দিব পাৰে। গতিকে এই কাৰণকেইটা তোমালোকে ভালকৈ পঢ়িবা। তাৰপিছত দেখা, কংগ্ৰেছে সেই সময়ত অসহযোগ আন্দোলনৰ সময়ত কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয় শিক্ষানুষ্ঠান গঢ়ি উঠিছিল। তো প্ৰশ্ন যদি এনেকুৱা হয় যে অসহযোগ আন্দোলনৰ সময়ত তলৰ কোনটো জাতীয় বা ভাৰতীয় শিক্ষানুষ্ঠান বা জাতীয় শিক্ষাৰ কাৰণে বা স্বদেশী শিক্ষাৰ কাৰণে বা শিক্ষানুষ্ঠান নিজাববীয়াকৈ গঢ়ি উঠিছিল, যিকোনো এটা দিলে আৰু বাকীবিলাক বেলেগ বেলেগ দিলে। সেইকাৰণে তোমালোকে মনত ৰাখিবা, অসহযোগ আন্দোলনৰ সময়ত কংগ্ৰেছে কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয় শিক্ষানুষ্ঠান গঢ়ি উঠিছিল। আৰু এটা কথা আছে, সেইখন আন্দোলনত বা অসহযোগ আন্দোলনৰ সময়ত 20,000 চক্ৰা বা যঁতৰ নিৰ্মাণ কৰা হৈছিল। এইটো এটা কথা। কেইটা?
20,000 চক্ৰা বা জগতৰ নিৰ্মাণ কৰা হৈছিল। এইটো মনত ৰাখিবা। আৰু এইফালে মনত ৰাখিবা বিধানমণ্ডল, আদালত আৰু চৰকাৰী শিক্ষা অনুষ্ঠান এই 3 বৰ্জন কাৰ্যক অসহযোগ আন্দোলনৰ নেতিবাচক দিশ হিচাপে আঙুলিয়াই দিয়া হয়। অসহযোগ আন্দোলনৰ 2টা দিশ আছিল, এটা হৈছে ইতিবাচক আৰু আনটো হৈছে নেতিবাচক। তো শৰ্ট বা MCQ কুৱেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট এইটো জানিবলগীয়া আছে কোনটো যে নেতিবাচক দিশ কোনটোৰ ভিতৰত পৰে। যেনেকুৱা বিধানমণ্ডল, আদালত আৰু চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন কৰা হৈছে অসহযোগ আন্দোলনৰ নেতিবাচক দিশ। এইকেইটা জানিলেই হ'ল। নেক্সট 1920 চনৰ ডিচেম্বৰ মাহত কংগ্ৰেছৰ নাগপুৰ অধিৱেশনে গান্ধীজীয়ে আৰম্ভ কৰা এই আন্দোলনক আনুষ্ঠানিক মান্যতা প্ৰদান কৰিছিল। এইটো জানিবা 1920 চনৰ ডিচেম্বৰ মাহত কংগ্ৰেছৰ ক'ত নাগপুৰ অধিৱেশনত। এইটো মনত ৰাখিবা গান্ধীজীয়ে আৰম্ভ কৰা এই আন্দোলনক আন্দোলনক আনুষ্ঠানিক মান্যতা প্ৰদান কৰিছিল। এইটো মনত ৰাখিলেই হ'ল। তাৰপিছত আছে অসহযোগ আন্দোলনৰ সামৰণি। ইয়াৰ পৰা হ'বলগীয়া 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি চৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছিল। কেতিয়া? 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখত। এই কাহিনীটো মনত ৰাখিবা। আৰু আছে সেই চৌৰি চৌৰাৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত কি হয় 22 জন পুলিচক অগ্নিদগ্ধ কৰি হত্যা কৰে। কিমানজন? 22 জন। এইটো মনত ৰাখিবা। তাৰপিছত আৰু এটা কথা ইয়াৰ পৰা হ'বলগীয়া যেনেকুৱা যি কি নহওক কংগ্ৰেছে কাৰ্যবাহী কমিটিয়ে গান্ধীৰ সিদ্ধান্তত সন্মতি জনায় আৰু 1922 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে অসহযোগ আন্দোলনৰ অন্ত পৰে। এইটো মনত ৰাখিবা। কেতিয়া? 1922 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখত অসহযোগ আন্দোলনৰ অন্ত পৰে। আৰু এটা কথা আছে এই অসহযোগ আন্দোলনৰ পৰিপ্ৰেক্ষিতত মহাত্মা গান্ধীয়ে 6 বছৰ কাৰাবাস খাটিবলগীয়া হৈছিল। কিমান বছৰ? 6 বছৰ। প্ৰশ্ন যে 6 বছৰ কাৰাবাস খাটিবলগীয়া হৈছিল কোনটো আন্দোলনৰ পৰিপ্ৰেক্ষিতত? অসহযোগ আন্দোলন, স্বদেশী আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন এনেকৈ দিব পাৰে। তো মনত ৰাখিব লাগিব যে অসহযোগ আন্দোলনৰ পৰিপ্ৰেক্ষিতত মহাত্মা গান্ধীয়ে 6 বছৰ কাৰাদণ্ড বিহা হৈছিল। এতিয়া চাইমন কমিশ্যন। চাইমন কমিশ্যনটো হৈছে ইয়াৰ পৰা হ'বলগীয়া 1928 চনত ছাৰ জন চাইমনৰ নেতৃত্বত এখন 7জনীয়া আয়োগে ভাৰতত পদাৰ্পণ কৰে। কিন্তু উক্ত আয়োগত এজনীও ভাৰতীয় সদস্য নোহোৱাৰ প্ৰতিবাদত কংগ্ৰেছে আয়োগখন বৰ্জন কৰে। এইখিনি কথা মনত ৰাখিবা। 1928 চনত ছাৰ জনছন চাইমনৰ নেতৃত্বত এখন 7জনীয়া আয়োগে ভাৰতত পদাৰ্পণ কৰে। কিন্তু উক্ত আয়োগত এজনো ভাৰতীয় সদস্য নোহোৱাৰ প্ৰতিবাদত কংগ্ৰেছে আয়োগখন বৰ্জন কৰে। কংগ্ৰেছে আয়োগখন কিয় বৰ্জন কৰে? ৰিজনটো হ'ব পাৰে। যেনেকুৱা কিছুমান কুৱেশ্যন এনেকুৱা হয় যে দাবী আৰু ৰিজন, এ আৰু আৰ, এ শুদ্ধ আৰ ৰং, এ আৰু আৰ উভয় শুদ্ধ কিন্তু আৰে এৰ সঠিক ব্যাখ্যা কৰিছে বা সঠিক ব্যাখ্যা কৰা নাই। এনেকৈ প্ৰশ্ন এইবিলাকৰ পৰাই হ'ব পাৰে। সেইকাৰণে তোমালোকে জানিবা কিয় উক্ত আয়োগত এজনো ভাৰতীয় সদস্য নোহোৱাৰ প্ৰতিবাদত কংগ্ৰেছে আয়োগখন বৰ্জন কৰে। এজনো সদস্য নোহোৱাৰ প্ৰতিবাদত কংগ্ৰেছে আয়োগখন বৰ্জন কৰে। এতিয়া যদি আমি কুৱেশ্যনটো ক্ৰিয়েট কৰোঁ এনেকৈ এ আৰু আৰ দি দাবী আৰু উক্তি আৰু ৰিজন দি কেনেকৈ হ'ব? যেনেকুৱা যে ভাৰতীয়সকলে বা আমাৰ ভাৰতীয়সকলে যে চাইমন কমিশ্যন গো বেক প্ৰতিদ্বন্দ্বী কৰিছিল। এ আৰ লিখিলে কাৰণ তাতে এজনো ভাৰতীয় সদস্য নাছিল বা অৰ্থাৎ চাইমন কমিশ্যন ছাৰ জন চাইমনৰ নেতৃত্বত 7জনীয়া আয়োগ যে ভাৰতলৈ পদাৰ্পণ কৰিছিল তাত এজনো ভাৰতীয় নাছিল। আৰ দিলে। এতিয়া আৰ শুদ্ধ, এ শুদ্ধ। প্ৰশ্নটো হ'ব এ শুদ্ধ আৰ ৰং, বি এ আৰু আৰ উভয় শুদ্ধ আৰে এৰ সঠিক ব্যাখ্যা কৰিছে, চি এ শুদ্ধ আৰ ৰং নাইবা এ ৰং আৰ শুদ্ধ আৰু ডি দিলে এ আৰু আৰ উভয় শুদ্ধ কিন্তু আৰে এৰ সঠিক ব্যাখ্যা কৰা নাই। এনেকৈ প্ৰশ্ন হ'ব পাৰে। তো এনচাৰটো হ'ব কি যে দুয়োটাই শুদ্ধ আৰু আৰে
এর সঠিক ব্যাখ্যা কৰিছে। সেইকাৰণে মই কৈছোঁ তোমালোকে কুৱেশ্যনবিলাক ডিপলি চাবা আৰু হিষ্ট্ৰীবিলাক জানিব লাগিব, তেতিয়াহ'লেহে এনচাৰবিলাক কৰাত তোমালোকৰ কনফাৰ্ম হ'ব, চিয়'ৰ হ'ব। তো দেখা ইয়াতে আৰু কিছুমান কুৱেশ্যন আছে। ইয়াতে এইটো জানিব লাগে, সেইখন চাইমন কমিশ্যন গ' বেক প্ৰতিবাদত লালা লাজপত ৰায় মৃত্যুমুখত পৰিছিল। এইটো জানিবা, লালা লাজপত ৰায় মৃত্যুমুখত পৰিছিল। আৰু আছে পূৰ্ণ স্বৰাজৰ দাবী। 1929 চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা কংগ্ৰেছৰ অধিৱেশনত ভাৰতীয়সকলৰ মূল আকাংক্ষা হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হয়। তো প্ৰশ্ন হ'ব পাৰে কেনেকুৱা যে ভাৰতৰ কোনটো অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হয়? এনচাৰ হ'ব কি 1929 চনত কংগ্ৰেছ অধিৱেশনত। ক'ত আছিল? লাহোৰত। 1929 চনত লাহোৰত বহা কংগ্ৰেছ অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। আৰু সেইমৰ্মে 1930 চনৰ 26 জানুৱাৰী দিনটো গোটেই বিশ্বজুৰি স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। এইখিনি কথা মনত ৰাখিবা। ইয়াৰ পৰা হ'বলগীয়া কুৱেশ্যন আহিলে তোমালোকে নিশ্চয় এনচাৰ কৰিব পাৰিবা। নেক্সট, আইন অমান্য আন্দোলনটো। এইটো আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা চাইমন কমিশ্যন গঠন হৈছিল তেতিয়া, হয় না? আইন অমান্য আন্দোলনৰ অন্যতম প্ৰধান কাৰণ আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা চাইমন কমিশ্যন গঠন। এইটো এটা কথা তোমালোকৰ মনত ৰাখিবলগীয়া আছে। আৰু এই চাইমন কমিশ্যনক কি বুলি কোৱা হৈছিল? শ্বেতকায়সকলৰ কমিশ্যন বুলিও কোৱা হৈছিল। এইটো এটা তোমালোকৰ মনত ৰাখিবলগীয়া। নেক্সট, 1928 চনত কলিকতাত বহা কংগ্ৰেছৰ অধিৱেশনত ব্ৰিটিছ চৰকাৰক এই সকিয়নি দিয়া হৈছিল যে যদি ভাৰতক ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰা নহয় তেন্তে আইন অমান্য আন্দোলন গঢ়ি তোলা হ'ব। এই কাহিনীটো, এই ঘটনাটো তোমালোকে ভালকৈ পঢ়ি যাবা, মনত ৰাখিবা। আইন অমান্য আন্দোলনৰ সময়ত গান্ধীজীয়ে অৰ্থাৎ 1930 চনৰ 31 জানুৱাৰী তাৰিখে গান্ধীয়ে ব্ৰিটিছৰ অপশাসনৰ অৱসান বিচাৰি ভাইচৰয় লৰ্ড আৰউইনলৈ কেইবাটাও দাবী, মুঠতে 11টা দাবী, মনত ৰাখিবা। কেইটা দাবী? 11টা দাবী। ইয়াতে 11টা দাবী আছে। 11টা দাবী মানি লোৱা যদি নহয় তেনেহ'লে আইন অমান্য আন্দোলন গঢ়ি তোলা হ'ব। গতিকে এই 11টা দাবী তোমালোকে পঢ়িবা। ইয়াৰ পৰাও কুৱেশ্যন হোৱাৰ চান্স আছে বা হ'লে তোমালোকে এনচাৰ কৰিব যাতে পাৰা, সেইকাৰণে এই 11টা দাবী মনত ৰাখিবা। যি হওক দেখা, ইয়াতে আৰু কিছুমান প্ৰশ্ন আছে MCQৰ কাৰণে। যেনেকুৱা গান্ধীয়ে স্পষ্ট ৰূপত উল্লেখ কৰিছিল যে যদি এই 11টা দাবী মানি লোৱা নহয় তেন্তে আইন অমান্য আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। সমান্তৰালভাৱে আইন অমান্য আন্দোলন 1930 চনত গান্ধীৰ লোণ সত্যাগ্ৰহৰ জৰিয়তে আৰম্ভ কৰিছিল। কি সত্যাগ্ৰহৰ জৰিয়তে? লোণ সত্যাগ্ৰহৰ জৰিয়তে আৰম্ভ কৰা হৈছিল, যাক দাণ্ডী যাত্ৰা বুলি কোৱা হয়। দাণ্ডী যাত্ৰা আন এটাৰ নাম কি? লোণ সত্যাগ্ৰহ। লোণ সত্যাগ্ৰহক কি বুলি কোৱা হৈছিল? দাণ্ডী যাত্ৰা বুলি কোৱা হৈছিল। তো ইয়াত আৰু প্ৰশ্ন আছে, 1930 চনৰ 12 মাৰ্চত দাণ্ডী যাত্ৰা আৰম্ভ হয়। কেতিয়া? 1930 চনৰ 12 মাৰ্চত। দাণ্ডী যাত্ৰা কেতিয়া আৰম্ভ হয়? 1930 চনৰ 12 মাৰ্চত। মই বাৰে বাৰে ৰিপিট কৰিছোঁ যাতে তোমালোকৰ একেবাৰে মুখস্থ হৈ যায়। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা, নিশ্চয় মুখস্থ হৈ যাব। ইয়াতে কি আছে? সেইদিনা গান্ধী আৰু তেওঁৰ অনুগামীসকলে আহমেদাবাদৰ সমৰবতী আশ্ৰমৰ পৰা, ক'ৰ পৰা? আহমেদাবাদৰ সমৰবতী আশ্ৰমৰ পৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডী নামৰ গাঁওখনলৈ যাত্ৰা কৰিছিল। ক'ত? আহমেদাবাদৰ সমৰবতী আশ্ৰমৰ পৰা দাণ্ডী নামৰ গাঁওখনলৈ যাত্ৰা আৰম্ভ কৰিছিল। ইয়াতে কি আছে? অনুগামীসকল। কিমানজন অনুগামী আছিল? 78 জন। মনত ৰাখিবা, 78 জন অনুগামী আছিল। ইয়াতে নাই যদিও তথাপি মই কৈ দিছোঁ 78 জন অনুগামী আছিল। আৰু তাতে আমাৰ অসমৰ এজন আছিল, সেইজন হৈছে লীলাধৰ বৰুৱা। এইটো মনত ৰাখিবা, লীলাধৰ বৰুৱা। যিহওক দেখা, একেৰাহে 25 দিন যাত্ৰা আৰম্ভ কৰিছিল, মানে খোজকাঢ়ি গৈছিল। একেৰাহে 25 দিন যাত্ৰা কৰিছিল। কিমান দিন? 25 দিন। এইটো মনত ৰাখিবা। আৰু যাত্ৰাটোৰ দৈৰ্ঘ্য আছিল কিমান? 385 কিলোমিটাৰ। এইটো মনত ৰাখিবা। দাণ্ডী যাত্ৰাৰ দূৰত্ব কিমান আছিল? 385 কিলোমিটাৰ। এইটো মনত ৰাখিবা। তেওঁলোক 1930 চনৰ 6 এপ্ৰিল তাৰিখে দাণ্ডীত উপস্থিত হৈছিল। কেতিয়া উপস্থিত হৈছিল? 1930 চনৰ 6 এপ্ৰিল তাৰিখে। এইটো এটা মনত ৰাখিবলগীয়া কথা। এইবিলাক কথা মনত ৰাখিলে যেনেকৈ কুৱেশ্যন হওক তোমালোকে চিন্তা কৰি লিখিলে, ভাৱনা সুস্থিৰে লিখিবা, নিশ্চয় পাৰিবা। নেক্সট দেখা, উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত খান আব্দুল গফুৰ খান অৰ্থাৎ সীমান্ত গান্ধী নামেৰে পৰিচিত। সীমান্ত গান্ধী বুলি কাক জনা যায়? খান আব্দুল গফুৰ খান। এইটো মনত ৰাখিবলগীয়া কথা। আৰু তেওঁৰ নেতৃত্বত ৰেড চাৰ্টছ হিচাপে জনপ্ৰিয় খোদাই
খিদমতগাৰাজ অৰ্থাৎ ঈশ্বৰৰ সেৱক সকলে আন্দোলনটো চলাই নিছিল, এইটো মনত ৰাখিবলৈ কথা। ইয়াতে আৰু এটা কথা আছে, আইন অমান্য আন্দোলন চলি থকাৰ বাবে লণ্ডনত অনুষ্ঠিত হোৱা প্ৰথমখন ঘূৰণীয়া মেজমেল কংগ্ৰেছে বৰ্জন কৰিছিল, এইটো কথা। কি কথা হৈছে যে প্ৰথমটো ঘূৰণীয়া মেজমেল কংগ্ৰেছে কিয় বৰ্জন কৰিছিল? আইন অমান্য আন্দোলন চলি থকাৰ বাবে, এইটো মনত ৰাখিবা। আৰু এইটো এনেকৈ প্ৰশ্ন হ'ব পাৰে যে লণ্ডনত অনুষ্ঠিত হোৱা ব্ৰিটিছৰ প্ৰথমটো ঘূৰণীয়া মেজমেল ব্যৰ্থ হোৱাৰ কাৰণটো কি? ভাৰতৰ পৰা কংগ্ৰেছে এজনৰ সদস্য যোৱা নাছিল কাৰণে। আৰু কিয় যোৱা নাছিল? আইন অমান্য আন্দোলন চলাই থকাৰ পৰিপ্ৰেক্ষিতত প্ৰথম ঘূৰণীয়া মেজমেলত কংগ্ৰেছৰ পৰা এজনৰ সদস্য যোৱা নাছিল, আৰু সেই পৰিপ্ৰেক্ষিতত আইন অমান্য আন্দোলন প্ৰথম ঘূৰণীয়া মেজমেলটো ব্যৰ্থ হৈছিল। জানি ৰাখিলা, জানি থোলা, তেনেহ'লে যেনেকৈ কুৱেশ্যন হওক তোমালোকে এনচাৰটো কৰিব পাৰিবা। তাৰপিছত দেখা গান্ধী আৰোইন চুক্তি 1931, মনত ৰাখিবা। গান্ধী আৰোইন চুক্তি কেতিয়া? 1931, এই চনটো মনত ৰাখিবা। কিছুমান এনেকুৱা কুৱেশ্যন আহে যে তলৰ কাহিনীবিলাক বা তলৰ ঘটনাবিলাক চন হিচাপত মিলাই লিখা, উল্টা পুল্টাকৈ দিয়া থাকিব, মিলাব দিব। A1 2 B এনেকৈ মিলাব দিয়ে, বাওঁফালৰ পৰা সোঁফালে যেনেকৈ মিলাব দিয়ে। একফালে এই কাহিনীবিলাক দিল গান্ধী আৰোইন চুক্তি, আৰু এইফালে চনবিলাক দি দিলে। গান্ধী আৰোইন চুক্তি দিলে, আৰু ধৰক তোমাৰ লগত ধৰা সাম্প্ৰদায়িক বাটোৱাৰা দিলে, সত্যাগ্ৰহ অক্টোবৰ দিলে, ক্ৰিপ্স মিছন কেতিয়া আহিছিল, এনেকৈ উল্টা পুল্টাকৈ দিব পাৰে। এৰ লগত বি অৰ্থাৎ বাওঁফালৰ পৰা সোঁফাল ছাইডটো মিলাই লিখা দিব পাৰে। গতিকে গান্ধী আৰোইন চুক্তি 1931, এইটো টাইম মনত ৰাখিবা। তো ইয়াতে কি কৈছে দেখা, 1931 চনৰ 5 মাৰ্চ তাৰিখে ভাৰতৰ ভাইচৰয় লৰ্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত এখন চুক্তি সম্পূৰ্ণ হৈছিল। ডেটটো মনত ৰাখিবা। আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত যিটো চুক্তি হৈছিল তাকে গান্ধী আৰোইন চুক্তি বোলা হয়, আৰু সেইটো কেতিয়া হৈছিল? 1931 চনৰ 5 মাৰ্চ তাৰিখে, এইটো মনত ৰাখিবা। আৰু সেই চুক্তি মৰ্মে কিছুমান চুক্তি, সেইবিলাক চুক্তি তোমালোকে মনত ৰাখিবা। বৰ্ড কুৱেশ্যন হিচাপেও কমন পৰিব পাৰে বা আহিব পাৰে, মনত ৰখা ভাল। আৰু MCQ হিচাপেও দিলেও যাতে তোমালোকে এনচাৰ কৰিব পাৰা, সেইকাৰণে চুক্তিবিলাক বা চৰ্তবিলাক মনত ৰাখিবা। চৰ্তবিলাক হৈছে, 1 নম্বৰ চৰ্ত, হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱা সকলো বন্দীক মুকলি কৰি দিয়া। 2 নম্বৰ, অসংগঠিত জৰিমনা মাফ কৰা। আৰু 3য় পক্ষৰ ওচৰত বিক্ৰী নকৰা সত্যাগ্ৰাহীৰ পৰা অধিগ্ৰহণ কৰা মাটিবোৰ ঘূৰাই দিয়া। 4 নম্বৰ হিচাপে দিব পাৰি, তাৰোপৰি চৰকাৰে সাগৰ পাৰৰ গাঁওবাসীক জনপ্ৰিয় নিয়মখিনি তৈয়াৰ কৰাৰ অনুমতি প্ৰদান কৰা। এইবিলাক আছিল ভাৰতৰ ফালৰ পৰা কণ্ডিশ্যন বা চৰ্ত। আৰু ব্ৰিটিছৰ ফালৰ পৰা চৰ্ত কিছুমান আছিল। কংগ্ৰেছেও চৰ্ত অনুসাৰে আইন অমান্য আন্দোলন কাৰ্যসূচী প্ৰত্যাহাৰ কৰিব লাগিব, আৰু দ্বিতীয় ঘূৰণীয়া মেজমেলত বা পৰৱৰ্তী ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিব লাগিব। এইটো দুয়ো পক্ষৰ পৰা কণ্ডিশ্যন আছিল। আমাৰ ইণ্ডিয়াৰ ফালৰ পৰাও কণ্ডিশ্যন আছিল বা চৰ্ত আছিল, বা ব্ৰিটিছৰ ফালৰ পৰাও কণ্ডিশ্যন আছিল বা চৰ্ত আছিল। গতিকে চৰ্তবিলাক জানিলে ইয়াৰ পৰা কুৱেশ্যন কৰিলে তোমালোকে এনচাৰ কৰিব পাৰিবা। এতিয়া দ্বিতীয় ঘূৰণীয়া মেজমেলটো, ইয়াৰ পৰা হ'বলগীয়া যে দ্বিতীয় ঘূৰণীয়া মেজমেলটো সংযুক্ত অথবা পৃথক নিৰ্বাচনী মণ্ডলী তৈয়াৰ কৰা অথবা বিভিন্ন সম্প্ৰদায়ৰ নামত আসন সংৰক্ষণৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মেজমেলটো সফল নহ'ল। অৰ্থাৎ মহাত্মা গান্ধীয়ে অংশগ্ৰহণ কৰিছিল দ্বিতীয় ঘূৰণীয়া মেজমেলত, আৰু দ্বিতীয় ঘূৰণীয়া মেজমেলত যেতিয়া মহাত্মা গান্ধীয়ে প্ৰস্তাৱ দিছিল বা বিচাৰিছিল যে সংযুক্ত অথবা পৃথক নিৰ্বাচন মণ্ডলী তৈয়াৰ কৰা অথবা বিভিন্ন সম্প্ৰদায়ৰ নামত আসন সংৰক্ষণ কৰা, এই সিদ্ধান্তলৈ যেতিয়া মতনৈক্য হৈছিল তেতিয়া গান্ধীজীয়ে উভতি আহিছিল। ব্ৰিটিছসকলে নামানাৰ কাৰণে গান্ধীজী উভতি আহিছিল, আৰু দ্বিতীয় ঘূৰণীয়া মেজমেলটো অসফল হৈছিল বুলি ক'ব পাৰা। তো অসফল হোৱাৰ কাৰণটো তোমালোকে জানিলা, ঠিক আছে? জানিলে ইয়াৰ পৰা হ'বলগীয়া এনচাৰবিলাক তোমালোকে নিশ্চয় পাৰিবা। এয়া আছিল সাম্প্ৰদায়িক বাটোৱাৰা। কেতিয়া আছিল? 1932 চনটো মনত ৰাখিবা দেই। মই যেনেকৈ কৈছিলোঁ, এ লগত বি চাইড বা সোঁফালৰ লগত বাওঁফাল মিলাই লিখা, এনেকৈ কুৱেশ্যন হ'ব পাৰে চন দি কেনে আৰু কাহিনীবিলাক দি কেনে, সেইকাৰণে এই চনবিলাক মনত ৰাখিবা। তো সাম্প্ৰদায়িক বাটোৱাৰাটো কোনে কৰিছিল এইটো মনত ৰাখিবা, প্ৰধানমন্ত্ৰী ৰামছ মেকডোনাল্ডে। সাম্প্ৰদায়িক বাটোৱাৰা কোনে কৰিছিল? প্ৰধানমন্ত্ৰী ৰামছ মেকডোনাল্ডে। এইটো মনত ৰাখিলে হ'ল। তাৰপিছত 1935 চনত ভাৰত চৰকাৰ আইন কেতিয়া বলবৎ কৰিছিল? 1935 চনত। এইখিনি কথা মনত ৰাখিলে হ'ল, হ'ব।
তাৰপিছত ব্যক্তিগত সত্যাগ্ৰহ অক্টোবৰ 1940, এইটো জাষ্ট টাইমটো মনত ৰাখিবা। ইয়াতে কুৱেশ্যন আছে কিৰিপ চিমছন, ইয়াৰ পৰা কিছুমান ইম্পৰ্টেণ্ট আছে। কিৰিপ চিমছন 1942, এইটো টাইমটো মনত ৰাখিবা হা। তাৰপিছত দেখা ইয়াতে কি আছে 1942 চনৰ মাৰ্চ মাহত ব্ৰিটিছ যুদ্ধ পৰ্যালোচনা সমিতিয়ে ছাৰ ষ্টেনফোৰ্ড ক্ৰিপছক নতুন সাংবিধানিক প্ৰস্তাৱসহ ভাৰতলৈ প্ৰেৰণ কৰিছিল। ঠিক যুদ্ধৰ পিছতেই, অৰ্থাৎ কোনটো যুদ্ধ কথা কৈছে যে 1945 চনৰ যিটো দ্বিতীয় মহাযুদ্ধ অন্ত পৰিব, সেইটো যুদ্ধৰ কথা কৈছে দেই। কিন্তু ইয়াতে ঠিক যুদ্ধৰ পিছতেই স্বশাসিত এখন ভাৰতীয় যুক্তৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ দিছিল। কোনে দিছিল যে দ্বিতীয় মহাযুদ্ধৰ পিছতেই ভাৰতক স্বশাসিত এখন যুক্তৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ দিছিল বা প্ৰস্তাৱ দিছিল। এই সম্পৰ্কে এই ছাৰ ষ্টেনফোৰ্ড ক্ৰিপছক ভাৰতলৈ প্ৰেৰণ কৰিছিল। এইটো কাহিনী তোমালোকক মনত ৰাখিলে হ'ল। তাৰপিছত দেখা উক্ত প্ৰস্তুতিটোক সাধাৰণভাৱে অলপ তিৰ্যকভাৱে কোৱা হৈছিল যে তেওঁলোক এটা দেউলীয়া বেংকৰ এখন দিন অকোলা চেক, ডেটফেল চেক, ইয়াৰ লগত তুলনা কৰিছিল। এই প্ৰস্তাৱটো যেতিয়া তেওঁলোকে কৰিছিল, ইয়াৰ আগতো বহুত তেওঁলোকে আশা দিছিল, বহুত আশা দিছিল যেনেকুৱা প্ৰথম বিশ্বযুদ্ধত যোগদান কৰিলে স্বৰাজ দিব, এনেকৈ বহুত কথা কৈছিল। এইবিলাক পাৰ হৈ যোৱাৰ পিছত যেতিয়া নিদিলে, তেতিয়া সেইকাৰণে আমাৰ ভাৰতীয়সকলে তেওঁলোকক কৈছিল যে তেওঁলোক এটা দেউলীয়া বেংকৰ দিন অকোলা চেকৰ লগত তুলনা কৰিছিল। এইটো এটা কথা তোমালোকৰ মাইণ্ডত সোমাই থ'লে হ'ল। ইয়াৰ পৰাও কুৱেশ্যন আহিলে তোমালোকে এনচাৰ কৰিব পাৰিবা। নেক্সট, ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? 1942 চনত। 1939 চনৰ ছেপ্টেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল। 1939 চনৰ কেতিয়া? ছেপ্টেম্বৰ মাহত। এইটো 1939 চনটো সবেই জানা, কিন্তু মাহটো জানিবা। ছেপ্টেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল, এইটো জানিলে হ'ল। নেক্সট, 1942 চনত চাৰ্চিলে তেওঁৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী ছাৰ ষ্টেনফোৰ্ড ক্ৰিপছক ভাৰতলৈ পঠিয়াইছিল। 1942 চনত চাৰ্চিলে, তেতিয়া ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল চাৰ্চিলে তেওঁৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী ছাৰ ষ্টেনফোৰ্ড ক্ৰিপছক ভাৰতলৈ পঠিয়াইছিল। আৰু উদ্দেশ্য আছিল কি? ভাৰতীয় ৰাজনৈতিক দলসমূহৰ লগত আলোচনা কৰি ইউৰোপত থকা যুদ্ধত তেওঁলোকে যাতে ভাৰতীয়সকলে অংশগ্ৰহণ কৰে, এইটো এটা চাল আছিল তেওঁলোকৰ। নেক্সট, 1942 চনৰ যিটো ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল, সেইটো আগষ্ট মাহত আৰম্ভ হৈছিল, সেইকাৰণে তাক আগষ্ট বিপ্লৱ বুলিও কোৱা হয়। আৰু এই আন্দোলনটো ইংৰাজসকলে ভাৰতীয় চব নেতাক গ্ৰেপ্তাৰ কৰিছিল। জনসাধাৰণে এই আন্দোলনটো চলাই লৈছিল কাৰণে তাক গণবিপ্লৱ বুলিও কোৱা হয়, 42 গণবিপ্লৱ বুলিও কোৱা হয়। এইটো তোমালোকে জানাই। ইয়াতে প্ৰশ্ন হ'বলগীয়া এইটো কথা যে আগষ্ট মাহৰ 8 তাৰিখত আৰম্ভ হৈছিল, এইটো জানিবা। 1942 চনৰ আগষ্ট মাহৰ 8 তাৰিখত আৰম্ভ হৈছিল। আৰু এই আন্দোলনটোত মহাত্মা গান্ধীৰ এটা শ্লোগান আছিল, কোনটো? কৰিম কিম্বা মৰিম, ডু অৰ ডাই। তো ডু অৰ ডাই কোনটো আন্দোলনৰ শ্লোগান আছিল? ভাৰত ত্যাগ আন্দোলনত। আৰু এই শ্লোগানটো কোনটো ময়দানত দিছিল? আগষ্ট ক্ৰান্তি ময়দান, এইটো মনত ৰাখিবা। আগষ্ট ক্ৰান্তি ময়দান, এইটো মনত ৰাখিবা। আৰু এটা মনত ৰাখিবলগীয়া তোমালোকৰ কথা, এই পিকচাৰবিলাক তোমালোকে অলপ চকু দি যাবা, মনত ৰাখিবা কোনটো পিকচাৰ কিহৰ। ইয়াৰ পৰাও কুৱেশ্যন হয়, কিন্তু পিকচাৰৰ পৰাও কুৱেশ্যন MCQ হয়। যেনেকুৱা এইটো আছিল কি ভাৰত ত্যাগ আন্দোলনৰ পিকচাৰ, মহাত্মা গান্ধীৰ বক্তৃতা দিয়া পিকচাৰ। যেনেকুৱা এইটো আছিল তোমালোকৰ ভাৰত ত্যাগ আন্দোলনৰ বিশাল প্ৰতিবাদী শোভাযাত্ৰা। ইয়াৰ ফালে পাৰ হৈ আহিছোঁ, যেনেকুৱা জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ এটা পিকচাৰ আছে, আৰু এনেকুৱা বহুতো পিকচাৰ আছে। এইবিলাক পিকচাৰো দিয়ে আৰু পিকচাৰৰ পৰা প্ৰশ্ন হয়, শ্বৰ্ট কুৱেশ্যনো হয়, প্লাছ MCQ কুৱেশ্যনো হয়। গতিকে তোমালোকে এই পিকচাৰবিলাক অলপ মনোযোগ দি দেখি যাবা। তো ভাৰত ত্যাগ আন্দোলনৰ এটা মেইন কাৰ্যসূচী যেনেকুৱা এইটো দিব পাৰে, কিন্তু দিব পাৰে যে ৰেল লাইন ধ্বংস কৰাৰ লগতে টেলিফোন লাইনসমূহ কাটি দিয়া হৈছিল, ৰেল লাইন বগৰা হৈছিল, টেলিফোন তাৰ সংযোগ বিচ্ছিন্ন কৰা হৈছিল। এইটো কোনটো আন্দোলনত কৰা হৈছিল? আইন অমান্য আন্দোলনত, না অসহযোগ আন্দোলনত, স্বদেশী আন্দোলনত, না ভাৰত ত্যাগ আন্দোলনত? এনচাৰ হ'ব ভাৰত ত্যাগ আন্দোলনত। গতিকে এইটো জানিলেই হ'ল। ইয়াৰ পিছত আছে দেখা
ঠিক হৈছে। বালিয়া, চাতাৰা, দৰৱাৰ, বলাছৰ, তলচেৰ আদি ঠাই ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত বুলি ঘোষণা কৰা হৈছিল আৰু তাত নিজাকৈ চৰকাৰ গঠন কৰা হৈছিল। এইটো এটা মনত ৰাখিবলগীয়া কথা। ইয়াৰ পৰাও প্ৰশ্ন হ'ব পাৰে। যেনেকৈ প্ৰশ্ন হ'ল তোমালোকে এইবিলাক কাহিনী বা এইবিলাক মেমৰিত থাকিলে কুৱেশ্যন হ'লে তোমালোকে সেইবিলাক নিশ্চয় এনচাৰ কৰিব পাৰিবা। সেইকাৰণে মই বাৰে বাৰে ৰিপিট কৰিছোঁ যাতে তোমালোকৰ এইখনতেই মুখস্থ হৈ যায় আৰু এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ পঢ়ি যাবা। ইয়াৰ পৰা হ'বলগীয়া MCQ তোমালোকৰ কমন পৰিব মই আশাবাদী। ইয়াৰ পিছত আছে কি? ইয়াৰ পিছত আছে ভাৰতীয় জাতীয় সেনা বাহিনী। ইয়াৰ পৰা হ'বলগীয়া 1945 চনত যুদ্ধৰ সামৰণি পৰাৰ সময়লৈকে, অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধ যেতিয়া সামৰণি পৰে সেইখিনি সময়লৈকে এইটো হৈছিল জাতীয় কংগ্ৰেছৰ দুবাৰো সভাপতি নিৰ্বাচন হোৱা সুভাষ চন্দ্ৰ বসু। তো সুভাষ চন্দ্ৰ বসু জাতীয় কংগ্ৰেছৰ সভাপতি কেইবাৰ হৈছিল? একবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, কেইবাৰ? দুবাৰ, হয়নে? দুবাৰ। জাতীয় কংগ্ৰেছৰ দুবাৰো, এইটো মনত ৰাখিবা, জাতীয় কংগ্ৰেছৰ দুবাৰো সভাপতি নিৰ্বাচন হৈছিল নেতাজী সুভাষ চন্দ্ৰ বসু। তাৰপিছত দেখা 1941 চনৰ কলিকতাৰ নিজৰ ঘৰতে গৃহবন্দী কৰি ৰখা হৈছিল। তেওঁ এই পুলিচৰ চোৰাংচোৱাৰ বিহু ভাঙি তেওঁ প্ৰথমত আফগানিস্তান, তাৰপিছত ৰাছিয়া, জাৰ্মানী, অৱশেষত ব্ৰহ্মদেশ আৰু মালায়ত উপস্থিত হৈছিল। প্ৰশ্ন এইবিলাক তোমালোকে ক্ৰমবিলাক জানি ৰাখিবা, উল্টা পুল্টাকৈ দিব পাৰে, জাষ্ট তোমালোকৰ মেমৰি টেষ্টৰ কাৰণে। সেইকাৰণে আফগানিস্তান, তাৰপিছত ৰাছিয়া, তাৰপিছত জাৰ্মান, তাৰপিছত ব্ৰহ্মদেশ, তাৰপিছত মালায়ত উপস্থিত হৈছিল। নেক্সট 1943 চনত তেওঁ বিদেশবাসী জাতীয়তাবাদী নেতা ৰাসবিহাৰী বসুৰ সহযোগত ভাৰতীয় জাতীয় সেনা বাহিনী নাইবা আজাদ হিন্দ ফৌজ পুনৰ গঠন কৰে। এইখিনি কথা মনত ৰাখিবা। তাৰপিছত দেখে ইয়াত এটা কথা আছে। কোনটো কথা? যে ভাৰতীয় জাতীয় সেনা বাহিনীৰ সাধাৰণ ধাৰণাটো প্ৰথমে পোষণ কৰিছিল মালায়ত। ক'ত? মালায়ত। এইটো মনত ৰাখিবা। ব্ৰিটিছ সৈন্য বাহিনীত চাকৰি কৰাৰ পিছত জাপানী সৈন্যৰ ওচৰত আত্মসমৰ্পণ কৰিবলগীয়া হোৱা ভাৰতীয় বিষয়া কেপ্টেইন মোহন সিং। এইটো কেপ্টেইন মোহন সিঙে প্ৰথমে ভাৰতীয় জাতীয় সেনা বাহিনী গঠন কৰাৰ কাৰণে এটা কল্পনা কৰিছিল বা মত পোষণ কৰিছিল, আৰু সেইটো ক'ত কৰিছিল? মালায়ত। এইটো মনত ৰাখিবা। তাৰপিছত দেখা ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান আছিল জয় হিন্দ। এইটো মনত ৰাখিবা। জাতীয় সেনা বাহিনীৰ মূল শ্লোগানটো আছিল কি? জয় হিন্দ। এইটো মনত ৰাখিবা। ইয়াৰ পৰা হ'লেও হ'ব। আৰু আছে কি? বসুৰ বিখ্যাত বাণী মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম। কাৰ বাণী আছিল? নেতাজী সুভাষ চন্দ্ৰ বসু। এইটো মনত ৰাখিবা। আৰু এইটোৱেই সৈন্যসকলক বাৰুকৈ বা বৰকৈ অনুপ্ৰাণিত কৰিছিল। এইটো মনত ৰাখিবা। ইয়াৰ পৰা কিছুমান কুৱেশ্যন জানিব লগা আছে, মনত ৰাখিবলগীয়া আছে বা হ'ব পাৰে। যেনেকুৱা 1946 চনত শ্ৰমিক দলৰ পৰা নিৰ্বাচিত আৰু ভাৰতীয়সকলৰ প্ৰতি সহানুভূতিশীল ব্ৰিটিছ প্ৰধানমন্ত্ৰী মিষ্টাৰ ক্লিমেণ্ট এটলিয়ে ভাৰতলৈ কেবিনেট মিছন পঠাইছিল। তো ইয়াৰ পৰা জানিলে এইটো কথা জানিলে হ'ল। কি প্ৰশ্ন হ'ব পাৰে? ইয়াৰ পৰা বহুতো প্ৰশ্ন হ'ব পাৰে। 1946 চনত লণ্ডনত বা ভাৰতত ব্ৰিটিছত যিটো নিৰ্বাচন হৈছিল, কোনটো দল জয় হৈছিল? বনুৱা দল না শ্ৰমিক দল? শ্ৰমিক দল। এইটো মনত ৰাখিবা। বনুৱা দল নহয়, শ্ৰমিক দল মানে জয়ী হৈছিল। আৰু শ্ৰমিক দলটো কি আছিল? ভাৰতৰ প্ৰতি সহানুভূতিশীল আছিল, হয় না? শ্ৰমিক দলটো ভাৰতৰ প্ৰতি সহানুভূতিশীল আছিল। আৰু তেতিয়া প্ৰধানমন্ত্ৰী কোন হৈছিল? মিষ্টাৰ ক্লিমেণ্ট এটলি। তো প্ৰশ্ন এইটো হ'ব পাৰে 1946 চনত সাধাৰণ নিৰ্বাচনত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন হৈছিল? মিষ্টাৰ ক্লিমেণ্ট এটলি। এইটো মনত ৰাখিবা। আৰু তেওঁই কেবিনেট মিছন পঠাইছিল। কেবিনেট মিছন কোনে পঠাইছিল? মিষ্টাৰ ক্লিমেণ্ট এটলি। গোটেইকেইটা কুৱেশ্যন ইয়াৰ পৰা তোমালোকৰ সন্মুখত আলোচনা কৰিলোঁ। এইটো মনত ৰাখিবা। তাৰপিছত দেখা এটলিৰ মন্ত্ৰীসভাৰ 3জন সদস্য ক্ৰমে ছাৰ ষ্টেফৰ্ড ক্ৰিপ্ছ, লৰ্ড পেথিক লৰেঞ্চ আৰু A.V. আলেকজেণ্ডাৰ। এই 3জনক কেবিনেট মিছনৰ সদস্য হিচাপে পঠাই দিছিল। এই 3জন মেম্বাৰৰ কথা মনত ৰাখিবা। হয়তো 3জন মেম্বাৰ এনেকুৱা হ'ব পাৰে যে কেবিনেট মিছনৰ সদস্যসকল আছিল ক্ৰমে A. অমক, B. লৰ্ড পেথিক লৰেঞ্চ, C. A.B. আলেকজেণ্ডাৰ আৰু D. বেলেগ এজন দিলে, 3টা শুদ্ধ দিলে। A, B, C 3জনটা শুদ্ধ আছে, D নম্বৰটো বেলেগ এজনক দিলে অশুদ্ধ। প্ৰশ্ন হ'ব পাৰে তলৰ কোনটো অশুদ্ধ? তেনেহ'লে এনেকৈ দিব পাৰে। গতিকে এইটো জানি ৰাখিবা। ক্ৰিপ্ছ মিছনৰ যিটো আছিল, লৰ্ড ষ্টেফৰ্ড ক্ৰিপ্ছৰ যিটো আছিল কি ক্লিমেণ্ট এটলিৰ যিটো মিছন কেবিনেট মিছন পঠাই দিছিল, সেই কেবিনেট মিছন সদস্যসকল আছিল ষ্টেফৰ্ড ক্ৰিপ্ছ
লৰ্ড ঠিক লৰেঞ্চ A.B. আলেকজেণ্ডাৰ, এটা মনত ৰাখিলে হৈ যাব। আৰু তেওঁলোকৰ হিচাপত ইয়াত আছে ভাৰতখন 3টা প্ৰাদেশিক গোটত ভাগ কৰা হ'ব। ক গোটত থাকিব ক্ৰমে মাদ্ৰাজ, মুম্বাই, কেন্দ্ৰীয় প্ৰদেশ, যুক্তপ্ৰদেশ, বিহাৰ আৰু উৰিষ্যা, এইটো মনত ৰাখিবা। ক গোটত কোন দেশ ৰাখিছে এইটো মনত ৰাখিলে ইয়াৰ পৰা হ'বলগীয়া কুৱেশ্যনবিলাক যদি আহে তেনেহ'লে পাৰিবা। খ গোটত কি ৰাখিলে উত্তৰ পশ্চিম সীমান্ত প্ৰদেশ, পাঞ্জাৱ, সিন্ধু প্ৰদেশ আৰু বেলুচিস্তান। গ গোটত ৰাখিলে কোন বংগদেশ আৰু অসম। এইবিলাক মনত ৰাখিলে ইয়াৰ পৰা কুৱেশ্যন হ'লে তোমালোকে নিশ্চয় পাৰিবা, হ'ব। তাৰপিছত দেখে ইয়াতে কি আছে 1947 চনৰ মাৰ্চ মাহত লৰ্ড ৱাভেলৰ ঠাইত লৰ্ড মাউণ্ট বেটেন ভাৰতৰ ভাইচৰয়। এইটো মনত ৰাখিবা, কেতিয়া 1947 চনৰ মাৰ্চ মাহত লৰ্ড মাউণ্ট বেটেন ভাৰতৰ ভাইচৰয়, হ'ব। এইটো মনত ৰাখিলে ইয়াৰ পৰা কুৱেশ্যন হ'লে তোমালোকে পাৰিবা। নেক্সট ইয়াৰ পৰা দেখা ভাৰত স্বাধীন আইন 1947। ইয়াৰ পৰা যিবিলাক আছে মোটামুটি 4টা দফা আছে, 4টা দফা তোমালোকে মুখস্থ কৰিবা। ভোট কুৱেশ্যন হিচাপে আহিলেও পাৰিবা আৰু MCQ হিচাপে আহিলেও তোমালোকে ইয়াৰ পৰা উত্তৰ কৰিব পাৰিবা। নেক্সট একেবাৰে লাষ্টত গৈছোঁ ভিডিঅ'টোৰ। ইয়াতে দেখা 15 আগষ্ট 1947 স্বাধীন ভাৰতৰ জন্ম। ইয়াৰ পৰা 2টা কুৱেশ্যন ইম্পৰ্টেণ্ট আছে, যেনেকুৱা মহম্মদ আলী জিন্না পাকিস্তানৰ গভৰ্ণৰ হৈছিল স্বাধীনতাৰ পিছত বা স্বাধীনতা লাভ কৰাৰ পিছত, আৰু ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল লৰ্ড মাউণ্ট বেটেন, এইটো মনত ৰাখিবা। আৰু আছে পাকিস্তান আৰু ভাৰতৰ সীমাক কি বুলি কোৱা হৈছিল ৰেড ক্লিফ বুলি কোৱা হৈছিল, হয়নে। আৰু বাংলাদেশ বা যেতিয়া বাংলাদেশ 1971 চনত স্বাধীন হয় তেতিয়া বাংলাদেশ আৰু ভাৰতৰ যিটো সীমা হয় এই সীমাটো ৰেড ক্লিফ বুলি জনাজাত কৰা হৈছিল। তাৰপিছত দেখে ইয়াৰ পৰা আৰু কিছু আছে 1914 চনত দ্বিতীয় বোৱাৰ যুদ্ধত মহাত্মা গান্ধীৰ অৱদানৰ বাবে তেওঁক লৈ কাইজাৰ-ই-হিন্দ স্বৰ্ণ পদক প্ৰদান কৰে। এইটো মনত ৰাখিবা, কাইজাৰ-ই-হিন্দ স্বৰ্ণ পদক প্ৰদান কৰে কেতিয়া 1914 চনত। কি পৰিপ্ৰেক্ষিতত দ্বিতীয় বোৱা যুদ্ধত তেওঁৰ অৱদানৰ পৰিপ্ৰেক্ষিতত। আৰু এটা কথা ইয়াতে ইম্পৰ্টেণ্ট আছে, এই কাইজাৰ-ই-হিন্দ স্বৰ্ণ পদকটো মহাত্মা গান্ধীয়ে কি কৰে পৰিত্যাগ কৰে। যেনেকৈ ৰবীন্দ্ৰনাথ ঠাকুৰে পৰিত্যাগ কৰিছিল তেওঁৰ নাইট উপাধি, ঠিক তেনেকৈ মহাত্মা গান্ধীয়েও কাইজাৰ-ই-হিন্দ বঁটাটো ঘূৰাই দিছিল এই জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ পৰিপ্ৰেক্ষিতত। এইটোতো তোমালোকে মনত ৰাখিবা, হ'ব। আৰু এটা কথা আছে যে মহাত্মা গান্ধীৰ মৃত্যু কেতিয়া হৈছিল 30 জানুৱাৰী 1948। কোনে হত্যা কৰিছিল নাথুৰাম গডছৰ দ্বাৰা হত্যা কৰা হৈছিল। তো ঠিক আছে মৰমৰ ছাত্ৰী ছাত্ৰীসকল, আমি তোমালোকৰ সন্মুখত আজি এই 2খন চেপ্টাৰ আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোকে নিশ্চয় উপকৃত হ'বা, আৰু উপকৃত হ'লে তোমাৰ বন্ধু বান্ধৱীক লৈ শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও ভালকৈ পঢ়িব পাৰে, আৰু 2-3 বাৰ পঢ়িবা, নিশ্চয় ইয়াৰ পৰা কমন পঢ়িব আৰু এনচাৰ কৰিব পাৰিবা, হ'ব। থেংক ইউ।